Okay, so আজি যোনটো ক্লাছটো এতিয়া আৰম্ভ কৰোঁ। So আজিৰ ক্লাছত আমি আৰম্ভ কৰিম, এইটো হৈছে আমাৰ লেকচাৰ 5, আমাৰ যোনটো সেকেন্ড চেপ্টাৰ, তাৰ এইটো 5th লেকচাৰ। আৰু ইয়াত আমি মেইনলি ডিসকাস কৰিব ওলাইছো আজি এবাউট ইকুইপটেনশিয়াল সাৰফেস এণ্ড ইটস প্ৰপাৰ্টি। আৰু এটা সৰু টপিক হয়, বহুত বেছি ডাঙৰ টপিক নহয়, বহুত সৰু টপিক, কিন্তু কথাখিনি আমি ভালকে বুজিব লাগিব, কিয়নো এই টপিকটো মানে ইন ফিউচাৰ আমি বোৰ্ড বা এন্ট্ৰেন্স আমি যাৰ কাৰণে নপঢ়ো, এইটো সবৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয়। এতিয়া নামটোলে ভালকে মন কৰিবা দেই, কি বুলি কৈছে? ইকুইপটেনশিয়াল মানে ইকুৱেল পটেনশিয়াল। মানে এতিয়া আমি এনেকুৱা এটা টপিক পঢ়িব গৈ আছো য'ত আমি বেলেগ বেলেগ পইণ্টত আমি যেন কিবা সেম এমাউণ্টৰ কিবা এটা পটেনশিয়াল পাম। আৰু এই ইকুইপটেনশিয়াল সাৰফেস বুলি আমি যোন টপিক এটা পঢ়িব গৈ আছো, সেই টপিকটোৰ পৰা কিছুমান শৰ্টকাট ট্ৰিক ইন ফিউচাৰ আমি উলিয়াম, যাৰ সহায়ত কি হ'ব, কিছুমান কুৱেশ্যন মানে এন্ট্ৰেন্স লেভেলৰ খুব ইজিলি আমাৰ হৈ যাব। ঠিক আছে, চ' আমি আৰম্ভ কৰিছো। চ' প্ৰথম আমি জানিব লাগিব এই ইকুইপটেনশিয়াল সাৰফেস বুলি যে মই কৈ আছো, ইয়াৰ ডেফিনিশ্যনটো কি হ'ল। চ' লেটছ ষ্টাৰ্ট দ্য ডেফিনিশ্যন। কি কৈছে? Any surface that has same electric potential at every point on it is called an equipotential surface. মানে ধৰি লোৱা সাপোজ এইখিনিতে মোৰ এখন কি আছে, সাৰফেস আছে, এইখিনিতে মোৰ এখন কি আছে, সাৰফেস আছে। এতিয়া এই যিখন মই সাৰফেস ইয়াত কনসিডাৰ কৰিছো, এই সাৰফেসখনত সাপোজ মই ইয়াতে এটা পইণ্ট কনসিডাৰ কৰিলো, ইয়াতে এটা পইণ্ট কনসিডাৰ কৰিলো, ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো, ইয়াত এটা পইণ্ট কনসিডাৰ কৰিলো, মই কেইবাটাও পইণ্ট কনসিডাৰ কৰিছো। ফাইন। এতিয়া মই সাপোজ এই পইণ্টটোৰ পটেনশিয়েল উলিয়ালো, দেখা পোৱা গ'ল এই পইণ্টটোৰ পটেনশিয়েল বোলে 20। নেক্সট মই এই পইণ্টটোৰ পটেনশিয়েল উলিয়ালো, বোলে ইয়াৰ পটেনশিয়েল কিমান, 20। মই ইউনিটটো লিখা নাই, খালি মই বুজাবৰ কাৰণে কৰি আছো। নেক্সট এই পইণ্টটো উলিয়ালো, ইয়াৰ ইউনিট কি, 20। এইটো পইণ্টৰ উলিয়ালো, দেখা পোৱা গ'ল এই পইণ্টৰো পটেনশিয়েল কি, 20। এতিয়া এই গোটেই সাৰফেসখনক মই কি বুলি ক'ম, যে দিস ইজ এন ইকুইপটেনশিয়াল সাৰফেস। ক্লিয়াৰ হ'ল নে ডেফিনেশ্যনটো? আকৌ এবাৰ কৈ দিছো, এনি সাৰফেস দ্যাট হেজ সেম ইলেক্ট্ৰিক পটেনশিয়াল এট এভৰি পইণ্ট অন ইট ইজ কল্ড হোৱাট, ইকুইপটেনশিয়াল সাৰফেস। আৰু ইকুইপটেনশিয়াল মানে কি লিখা আছে, ইকুইপটেনশিয়াল মিন্স ইকুৱেল অৰ হোৱাট, সেম পটেনশিয়াল। এইটো আছিলে আমাৰ ইয়াৰ ডেফিনেশ্যনটো। ঠিক আছে, এতিয়া আমি আহিছো ইয়াৰ প্ৰপাৰ্টিজ কেইটাৰ ওপৰত। আৰু এই প্ৰপাৰ্টিজ কেইটা এক্সামত সোধে, আৰু লগতে ইয়াৰ দুটামান প্ৰপাৰ্টি কিন্তু প্ৰুভ কৰিবলৈ দিয়ে, সেইকাৰণে আমি প্ৰপাৰ্টি কেইটাত অকণমান আমি ডিটেইলছত যাম। হ'ব, এতিয়া ইয়াৰ টোটেল 4টামান প্ৰপাৰ্টি আছে, তাৰ ভিতৰত সবতকে ইম্পৰ্টেণ্ট হৈছে এই প্ৰপাৰ্টিটো, দ্যাট ইজ দ্য ফাৰ্ষ্ট প্ৰপাৰ্টি। চ' কি কৈছে ফাৰ্ষ্ট প্ৰপাৰ্টিটোৱে, no work is done in moving a test charge from one point to another on an what, equipotential surface. এতিয়া 2 মিনিটৰ কাৰণে এইটো বস্তু পাহৰি যোৱা। এনেই আমি এতিয়ালৈকে যিমান বস্তু পঢ়িছিলো, তাৰপৰা আমি এটা কথাই গম পাইছিলো, যেতিয়া আমি এটা পইণ্টৰ পৰা কি বেলেগ এটা পইণ্টলৈ যেতিয়া মই কি কৰো, এটা চাৰ্জ কেৰি কৰি লৈ যাওঁ, সাপোজ এ পইণ্ট আছে কি, বি পইণ্ট আছে, যদি মই তাক এৰ পৰা বিলে লৈ যাওঁ, তো ডেফিনেটলি আমি কি কৰিব লাগিব, এটা ৱৰ্ক ডান কৰিব লাগিব। কিন্তু ইয়াত কি কোৱা হৈছে, যদি সেই সাৰফেসখন ইকুইপটেনশিয়াল সাৰফেস হয়, তাত তুমি এটা জায়গাৰ পৰা বেলেগ এটা জায়গালৈ কিবা এটা বস্তু কেৰি কৰি নিওঁতে ৱৰ্ক ডানটো কি বুলি কৈছে, 0 বুলি কৈছে। আৰু সেইটোৱে মই প্ৰুভ কৰি দেখুৱাম। আকৌ কৈছো ফাৰ্ষ্ট প্ৰপাৰ্টিটো কি, নো ৱৰ্ক ইজ ডান, মানে কোনো ৱৰ্ক ডান কৰা নহয়, নো ৱৰ্ক ইজ ডান ইন মুভিং এ হোৱাট, টেষ্ট চাৰ্জ from one point to another on an what, on an equipotential surface. So here আমি আগতে প্রুফটো চাই লম। Let us consider 2 points A and B. অকন আগতে কৈছিলি যে আমাৰ ইয়াত গোটেই সিস্টেমটো কি, এপ্ৰোচটো একেটাই। So let us consider 2 points A and B on an what, equipotential surface. ধৰি লৈছো এখন আমাৰ কি, equipotential surface। এটা পইণ্ট লৈছো ইয়াত A, আৰু এটা পইণ্ট লৈছো ইয়াত কি, B। এতিয়া ধৰি লোৱা A পইণ্টৰ পটেনশিয়েল VA, আৰু বি পইণ্টৰ পটেনশিয়েল কি, VB। আৰু যেহেতু নামটোৱে কি, ইকুইপটেনশিয়াল, মানে VA ইকুৱেলছ টু কি হ'ব, VB হ'ব। ইয়াত কাৰো একো ডাউট নাই, ঠিক আছে। এতিয়া আমি কি কৰিম চোৱা, নাও the potential difference between the points A and B will be. এতিয়া আমি আগৰ যিবিলাক কনসেপ্ট পঢ়িছিলো, তাৰ পৰা আমি A আৰু B মাজত কি PD উলিয়াব পাৰিম। PD মানে কি, পটেনশিয়াল ডিফাৰেন্স। তাৰ কাৰণে ফৰ্মুলা কি আছিলে, আমি এনেকৈ অলৰেডি পঢ়ি থোৱা আছে, যে ডেল্টা V will be equals to কি, WAB। ধৰি লৈছো আমি ৱৰ্কটো ক'ৰ পৰা ক'লে কৰা হৈছে, A পৰা সাপোজ B লে কৰা হৈছে, তে কি WAB ডিভাইডেড বাই কি, Q0, মানে ইউনিট পজিটিভ টেষ্ট চাৰ্জ হ'ল। এতিয়া DB মানে কি, পটেনশিয়াল ডিফাৰেন্স কাৰ কাৰ মাজৰ, A আৰু B। ইনিশিয়ালি ক'ত আছিলে, ইনিশিয়ালি A আছিলে, A পৰা ক'ত নিছো, B। সেইকাৰণে আমি সদায় কি কৰিম, ফাইনেল পইণ্টৰ পটেনশিয়াল মাইনাছ ইনিশিয়াল পইণ্টৰ পটেনশিয়াল। সো কি লিখিলো, VB মানে ইয়াৰ জায়গাত কি আহিলে, VB মাইনাছ VA ইকুৱেলছ টু এনেকৈ থাকি গ'ল।
ইয়াক দিলো আমি কি ইকুৱেশ্যন নম্বৰ 1 তাৰ পিছত এজ ইকুইপটেনশিয়াল সাৰফেস কৈছো আগতে যেহেতু এই সাৰফেসখন কি এখন ইকুইপটেনশিয়াল সাৰফেস আমি কি ক'ব পাৰিম v এৰ ভ্যালু আৰু vb এৰ ভ্যালু এক্স্যাক্টলি কি হৈ যাব সেম হৈ যাব v এ যিমান vb কি সেম সো দ্যাট মিন্স এই যে আমি vb - va কৰিছো আলটিমেটলি 0 হৈ যাব নে না যায় because v এর ভ্যালু আৰু vb এর ভ্যালু দুটা এক্স্যাক্টলি সেম সো দ্যাট মিন্স এই ডিফারেন্সটো ইয়াত কি হৈ গল 0 হৈ গল আৰু এটো 0 হৈ যোৱা মানে আমি কি লিখিব পাৰিম wab by q not equals to কি 0 হেতু ইয়াত লিখা আছে from equation what 1 এটো আমি equation number 1 দিছো যে wab by q not কি 0 ক্রস মাল্টিপ্লাই কৰিলে আমি আলটিমেটলি wab কি পাই গলো 0 মানে আমি আপা কি বুজিলো যে ইকুইপটেনশিয়াল সারফেস এখনত work done সদায় কি হয় 0 হয় আৰু এটো আমাৰ আছিল কি ফাৰ্স্ট যোনটো প্ৰপাৰ্টি ক্লিয়াৰ হল সবৰে ওকে এতিয়া আমি আইছো এই ইকুইপটেনশিয়াল সারফেসৰ এটা সেকেন্ড ইম্পৰ্টেন্ট প্ৰপাৰ্টি এটো মই খালি হিন্ট টাইপত কৈ দিম হা প্ৰপাৰ্টিটো আগতে পঢ়িলবা কি কৈছে সেকেন্ড প্ৰপাৰ্টি হল the electric field is always perpendicular to the equipotential surface যে যদি মোৰ হাতত এখন ইকুইপটেনশিয়াল সারফেস থাকে তেনে হলে ইয়াত জিনবিলাক আমি কি পাম ইলেক্ট্ৰিক ফিল্ড পাম এই ইলেক্ট্ৰিক ফিল্ড বিলাক কি হ'ব বুলি কৈছে ইকুইপটেনশিয়াল সারফেস খনৰ সদায় কি পারপেন্ডিকুলার হ'ব বুলি কৈছে আৰু তোমাক মই অলৰেডি কৈ থোৱা আছে অকল এখন বুলিয়ে নহয় যি কোনো এখন সারফেসে যদি কি থাকে চার্জ থাকে তেনে তাৰ পৰা সদায় ইলেক্ট্ৰিক ফিল্ড বিলাক কেনেকৈ ওলাই তাৰ পারপেন্ডিকুলাৰলি ওলাই ইয়াত খালি ধৰা ইকুইপটেনশিয়ালৰ কনসেপ্টটো আহি গৈছে আৰু ক্লিয়াৰ হৈছে বুজি পাইছা এটা ইয়াৰ ডেৰিভেশনটো কেনেকৈ কৰিম এটো অকমান হিন্ট টাইপত দেখাই দিছো অকমান আগতে থকা ডায়াগ্ৰামটো এটোৱে চোৱা ধৰি লৈছো এখন আমাৰ কি এখন ইকুইপটেনশিয়াল সারফেস ভালদৰে বুজি লবা দেই এ এটা পইণ্ট আৰু কি বি এটা পইণ্ট এ পইণ্টৰ পটেনশিয়াল ধৰি লৈছো va আৰু বি পইণ্টৰ পটেনশিয়াল কি vb আৰু যেহেতু সারফেসখন ইকুইপটেনশিয়াল সো অবভিয়াসলি va ভ্যালু আৰু v ভ্যালু কি হ'ব ইকুৱেল হ'ব 100% সেম হ'ব আৰু ab মাজৰ যোনটো গ্যাপ ইয়াক মই কি দিছো dr কৈছো এটা মই বাৰে বাৰে কৈ আছো চোৱা ইয়া dr বুলি যে সদায় dr এ লিখিব লাগিব কোনো কথা নাই কিয়া কাবা মন কৈছে dr লিখা কোনোবাই বুলে চা মই x লিখিম dx লিখা জুনে জি লিখা এটা মোৰ মন গল মই কি লিখিলো dr লিখিলো হৈছে এতিয়া আমি ইয়াৰ ডেৰিভেশনটো কানেক্ট কৰিম চোৱা we have this formula আমি এটা ফর্মুলা এইটো আমি পাইছো এটা গপক কেনেকৈ কাউন্টে তোমালোকৰ ডাউট লাগিব যে এইটো ফর্মুলা কেনেকৈ আহিলে এইটো ফর্মুলা কৰ পৰা আহিলে বহুত ডাউট লাগিব ডাইৰেক্ট লিখিছো চোৱা এইটো ফর্মুলা আমি ইনডাইৰেক্টলি পাই থোৱা আছে এইটো ফর্মুলা আমি ইনডাইৰেক্টলি পাই থোৱা আছে কেনেকৈ পাই থোৱা আছে ভালদৰে মন কৰা সো আমি যে পঢ়িছিলো ৰিলেশন বিটুইন ইলেক্ট্ৰিক ফিল্ড এণ্ড ইলেক্ট্ৰিক পটেনশিয়াল তাত আমি এটা মোস্ট ইম্পৰ্টেন্ট ৰিলেশন পাইছিলো যোনটো আছিল এটো যে E equals to what negative of মানে minus negative of what potential gradient dv by কি dr এটো আছিল এতিয়া যদি আমি অকল ম্যাগনিটিউড কনসিডার কৰো এতিয়া কি লিখিম অকল ম্যাগনিটিউড কনসিডার কৰিছো অকল ম্যাগনিটিউড কনসিডার কৰিছো হা এতিয়া আমি সিম্পলি dv by কি dr লিখিব পাৰিম only considering magnitude এতিয়া এক আমি ক্রস মাল্টিপ্লাই কৰি দিও ইয়া ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব dv equals to কি e into dr এটা ভালদৰে মন কৰাচোন ই জানো ইলেক্ট্ৰিক ফিল্ড নহয় আৰু dr কি দুটা পইণ্টৰ মাজৰ ডিসটেন্স ইয়াত এটো বুলি ধৰি লোৱা যে a আৰু কি b মাজৰ ডিসটেন্স এতিয়া dr টো a আৰু b মাজৰ সবতকে শৰ্টেষ্ট ডিসটেন্স নহয় জানো আৰু আমি জানো দুটা পইণ্টৰ মাজৰ শৰ্টেষ্ট ডিসটেন্সটো কি আমি ডিসপ্লেসমেন্ট বুলিও কওঁ আৰু ডিসপ্লেসমেন্ট সদায় এটা কি ভেক্টৰ কোয়ান্টিটি মানে ভালদৰে অবজার্ভ কৰাচোন এটো এটা ভেক্টৰ কোয়ান্টিটি এটো এটা কি ভেক্টৰ কোয়ান্টিটি আৰু দুটা যদি আমি ভেক্টৰ কোয়ান্টিটি পাওঁ তাক সদায় ডট প্ৰডাক্ট কৰা হয় এটা কোনোবাই খুদিব যে স্যার দুটা ভেক্টৰ কোয়ান্টিটিকটো ক্রস প্ৰডাক্টটো কৰে হয় কৰে দুটা ভেক্টৰ আছে তাক আমি কি ডট প্ৰডাক্টৰ সহায়তে মাল্টিপ্লাই কৰিব পাৰো আৰু তাক আমি কি ক্রস প্ৰডাক্টৰ সহায়তে মাল্টিপ্লাই কৰিব পাৰো কিন্তু ইয়াত আমি এই দুটা ভেক্টৰ কি কৰিম ডট প্ৰডাক্টৰ সহায়ত মাল্টিপ্লাই কৰিম মই এটা খুদিম আনসাৰটো কিয় ডট প্ৰডাক্ট কৈ আছো কোৱা বিকজ দুটা ভেক্টৰ যদি আমি ডট প্ৰডাক্ট কৰো তেতিয়া ডট প্ৰডাক্টৰ ৰুল মতে আউটপুটটো সদায় স্কেলাৰ হয় নে নহয় আৰু ইয়াত আমি যোনটো আউটপুট পাই আছো দিস ইজ হোৱাট পটেনশিয়াল আৰু পটেনশিয়াল কি সদায় এটা স্কেলাৰ কোয়ান্টিটি মানে এই ফৰ্মুলাটোৰ পৰা ইনডাইৰেক্টলি আমি কি এইটো ফৰ্মুলা পাই আছো আৰু ইয়াক আমি এনেকৈ ক'ব পাৰো যে যদি আমাক ইলেক্ট্ৰিক ফিল্ড যদি কেতিয়াবা ডাইৰেক্টলি নিদি যদি ইলেক্ট্ৰিক ফিল্ডটো আমাক এটা ইকুৱেশন ফৰ্মত দিয়া হৈ থাকে তেতিয়া আমি কি কৰিব পাৰিম
যদি আমি তাক ইয়াৰ লগত ডট প্ৰডাক্টটো কৰি দিওঁ তেতিয়া আমি তাৰ পৰা কি পাই যাম পটেনশিয়াল পাই যাম আমি এপত কোৱেশ্চন পিছলে লাহে লাহে কৰিম সো এটা গম পালানে ইয়াৰ পৰা এইটো ফৰ্মুলা কেনেকৈ আহিলে মানে এইখিনি যে মই ক'লো মোৰ মেইন উদ্দেশ্য আছিল যে এই যোনটো মই ফৰ্মুলা ডাইৰেক্টলি লিখিছো এটো কোৰ পৰা আহিছে এটো বস্তু বুজাই দিয়া ক্লিয়াৰ হল সবৰে এটা পাইছা এটা আমি ফৰ্মুলাটো পাই গলো সো দুইটা মুখস্থ কৰিবা দেই এটো যিমানে ইম্পৰ্টেন্ট এটো বেলেগ নহয় এটো আলটিমেটলি ইয়াৰ পৰা আহিছে এখানে সদায় মন ৰাখিবা ইলেক্ট্ৰিক ফিল্ড আৰু এই ডিসটেন্সটোক বা ডিসপ্লেসমেন্টটোক যদি মই ডট প্ৰডাক্ট কৰো তেতিয়া আমি তাৰ পৰা কি পাই যাম পটেনশিয়াল পাই যাম সো এটো আমাৰ এটা বেসিক ফৰ্মুলা এতিয়া ইয়াৰ নেক্সট স্টেপটোত এই ডিভি জায়গাত মই এনেকৈ লিখিব নোৱাৰিম নে যে WAB ডিভাইডেড বাই কি ইউনিট পজিটিভ টেষ্ট চাৰ্জ Q নট কাৰণ এই ৱৰ্ক ডনটো ক'ৰ পৰা ক'লে কৰা হৈছে A পৰা B লে কৰা হৈছে এনেকৈ আমি ধৰি লৈছো ওকে এতিয়া তাৰ পিছৰ স্টেপটো কি কৰিলো চা এতিয়া এখন ইকুই পটেনশিয়াল সাৰফেস হয় নে নহয় আৰু মই ইয়াৰ আগত জাস্ট এইমাত্ৰ প্ৰুফ কৰি থোৱা আছে যে ইকুই পটেনশিয়াল সাৰফেসৰ কাৰণে ৱৰ্ক ডন সদায় কি হৈ যাব 0 এই কাৰণে এই WAB জায়গাত নেক্সট কি আহি গল 0 এতিয়া এটো 0 হৈ যোৱা মানে আলটিমেটলি E.dr 0 হৈ যাব না যায় এটা E.dr 0 মানে এটো আমাৰ ডট প্ৰডাক্টত পৰি আছে তো কি লিখিম AB cos θ সো E.dr cos of θ = 0 এটা এটো যদি 0 হৈ যায় কেনে হলে আমি ক'ব নোৱাৰিম নে যে ইয়াৰ পৰা cos θ = 0 কি কলো বুজি পালা তো cos θ 0 মানে নেক্সট লাইনটো কি হৈ গল cos θ = কি 0 মানে কি cos 90 আৰু আমি θ কিমান পাই গলো 90 আৰু θ টো কাৰ মাজৰ এংগেল আছিল এই ম্যাথমেটিক্যাল কনসেপ্টৰ মতে this is the angle between electric field and that displacement vector মানে এই এংগেলটো বুজি পালানে কথাটো মানে ইয়াৰ পৰা আমাৰ এই এংগেলটো 90 ডিগ্ৰী বুলি প্ৰুফ হৈ গল আৰু এই কি প্ৰমাণ কৰিলে যে ইকুই পটেনশিয়াল সাৰফেসত সদায় ইলেক্ট্ৰিক ফিল্ড বিলাক কি হ'ব সাৰফেসখনৰ পারপেন্ডিকুলাৰ দি থাকিব ক্লিয়াৰ হৈছে এটো হ'ল আমাৰ সেকেন্ড প্ৰপাৰ্টি ক্লিয়াৰ হৈছে নে এই দুটা প্ৰপাৰ্টি আকবাৰ কৈ দিছো প্ৰথম প্ৰপাৰ্টিটো কি আছিল no work is done in moving a test charge from one point to another on an what equipotential surface then number 2 the electric field is always perpendicular to the what equipotential surface then ami ahisu okay ya pisor kita hoise swa 3 number tu ki koise equipotential surfaces indicate regions of what strong or weak electric field eta a zone to point a point to mo totally tumalukole erisu তোমালোকে মোক দুনিয়াকে এক্সপ্লেইন কৰি দিব লাগিব যে এই থাৰ্ড পইণ্টৰ মিনিংটো কি ইয়া আগৰ যোনকেইটা প্ৰপাৰ্টি আছিল মই দুনিয়াকে এক্সপ্লেইন কৰিলো বাট থাৰ্ডটোৰ মিনিংটো কি এটো মই তোমালোকৰ পৰা সুধিম কিন্তু নেক্সট ক্লাস হ'ব আৰু ফোৰ্থটো একদম সিম্পল কি যে দুখন ইকুই পটেনশিয়াল সাৰফেসে কেতিয়াও ইন্টাৰসেক্ট কৰিব নোৱাৰে আৰু এটো বস্তু কাৰ হৈতে একে গম পাইছানে আমি যে ইলেক্ট্ৰিক ফিল্ডৰ প্ৰপাৰ্টি পঢ়িছিলো যে দুডাল ইলেক্ট্ৰিক ফিল্ড লাইনে কেতিয়াও ইন্টাৰসেক্ট কৰিব নোৱাৰে কিয় নোৱাৰে কৈছিলো মই যে ডিৰেকশনৰ কথা আছে সো মই হিন্ট হিচাপে কৈ দিলো বস্তুটো যে এটো এই কাৰণে নোৱাৰে ইয়াতো ডিৰেকশনৰ কথা আহিব মানে সেম পইণ্টত উই ক্যানট হ্যাভ টু ডাইৰেকশন এট এ সিঙ্গল টাইম হল সেই কাৰণে এই দুইটাই মই তোমালোকক হোমৱৰ্ক টাইপ দিছো কেতিয়াবা কোৱেশ্চনটো এনেকৈ দি দিব পাৰে এটোৱে হওক বা এটোৱে হওক হা বুলে লাইনটো লিখি দিলে লিখি এখিনিত এড কৰি দিছে এক্সপ্লেইন হোৱাই বা এই লাইনটো লিখি দিলে যে নো টু equipotential surfaces can what intersect each other লগত লিখি দিলে কি এক্সপ্লেইন হোৱাই জাস্ট 2 মাৰ্কছৰ কাৰণে বহুত বেছি লিখিব নালাগে কোনো ম্যাথমেটিক্যাল ডেৰিভেশনছ নাই তাক খালি যিখিনি কথা জানা শৰ্ট কে তাক ধুনিয়াকে লিখি দিলে হ'ল সো ঠিকে আছে সো আমি মেইনলি এটা কি পঢ়িলো equipotential surface and its property সো তাৰ মেইনলি চাৰিটা প্ৰপাৰ্টি আছিল তাৰ ভিতৰত দুটা মই ধুনিয়াকে এক্সপ্লেইন কৰি দিলো আৰু দুটা মই তোমালোকলৈ এৰিছো ক্লিয়াৰ হৈছে ঠিক আছে আজিলৈ সামৰিছো